আমাৰ ৰাইজৰ দলৰ পৰ্যালোচনা অনুসৰি আমি 70ৰ পৰা 80খন আসন পাম আৰু ৰাইজৰ দলে 7খন আসন পাম 7+। মই নামটো চব কৈ নিদিওঁ, যিবিলাকে নাপাব তেওঁলোকৰ মনটো বেয়া লাগিব ন। কিন্তু আমাৰ যিটো ছাৰ্ভে হৈছে, আমাৰ যিটো সমীক্ষা বা পৰ্যালোচনা হৈছে, সেই অনুসৰি আমাৰ দলে এবাৰ 13খন আসনৰ ভিতৰত 7খন আসন পোৱাৰ সম্ভাৱনা আছে। প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ সাংবাদিকৰ লগত মই লগ হৈছোঁ ইলেকশ্যনৰ পাছত। মই সঁচাকৈ আপোনালোকক এটা কথা কৈছোঁ যে এইবাৰ নিৰ্বাচনটো আছিলে বিজেপিৰ বিৰুদ্ধে ঢৌ, আৰু এইবাৰ নিৰ্বাচনটো আছিলে বিৰোধী দলবিলাকৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা ইতিবাচক ঢৌ। যিবিলাকে অকল টাউনত আছে বা একদম নিৰ্বাচনী সময়ত একদম ভিতৰলৈ সোমাই যোৱা নাই, সেইবিলাক মানুহে কল্পনা কৰিব নোৱাৰিব। এইবাৰ সেইকাৰণে ইলেকশ্যনৰ ৰিজাল্ট মিৰাকল হ'লেও সাংঘাতিক ধৰণে, যিটো কৈ আছে বিজেপিয়ে 90খন পাম, উল্টাই আমি অপজিশ্যনে 90খন পালেও এইবাৰ সন্দেহ কৰিবলগীয়া একো নাই। মানে যিবিলাক ঠাইত আমি একেবাৰে দুৰ্বল, মানে কংগ্ৰেছে আমাক জাপি দিয়া চিট কিছুমানত আমি খেলিবলগীয়া হ'ল, সেইবিলাক ঠাইতো তাৰমানে একদম পানী খুৱাই দিছো আমি অপজিশ্যনক। তাৰ কাৰণটো আমি নহয়, তাৰ কাৰণটো হ'ল জনতা। ৰাইজে এবাৰ বিচাৰিছিলে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা বেছি হৈ গ'ল, এনাফ ইজ এনাফ, এই মানুহটোক বিদায় দিব লাগে, বিজেপিক বিদায় দিব লাগে। আৰু আমাৰ খালি অসুবিধা হ'ল দুটাই। 1 নম্বৰ অসুবিধাটো হ'ল যে আমি এলায়েন্সটো অকণ দেৰিকে কৰিলোঁ। সেইকাৰণে হয়তো আমি যিমান আশা, যিমান প্ৰত্যাশা আমাৰ আছিলে, সেই প্ৰত্যাশাটো পূৰণ নহ'বও পাৰে, মই নাজানো। কিন্তু আমাৰ এলায়েন্সটো দেৰি হ'ল, 1 নম্বৰ। 2 নম্বৰ, এলায়েন্স হোৱাৰ পাছতো এই সময়খিনি যে কম হ'ল, আমি তিনিটাই, গৌৰৱ, অখিল আৰু লুৰিনে একেলগতে বেছিকে কেম্পেইন কৰিবলৈ সুযোগ নাপাওঁ। যিহেতু চব আমাৰ নিজৰ নিজৰ কেণ্ডিডেটবিলাকৰ ওচৰলৈ যাবই লাগিব, আগতে ফিক্স আছে প্ৰগ্ৰেম, গতিকে সেইটো সুযোগ নোপোৱাৰ কাৰণে আমাৰ অকণমান অসুবিধা হৈছে। তাৰ বাহিৰে মই ভাবোঁ যে এইবাৰ বেছিকেলি অসম বিধানসভাৰ নিৰ্বাচন আছিলে বিজেপিৰ বিৰুদ্ধে এটা অত্যন্ত ঢৌ, আৰু এইবাৰ আছিল সকলো বিৰোধী দলবিলাকক ভোট দিয়াৰ পক্ষত থকা এটা ডাঙৰ জোৱাৰ। সেইকাৰণে মই আকৌ এবাৰ কৈছো, এইবাৰ নিৰ্বাচনত যদিও বিজেপিয়ে 90খন আসন পাম বুলি কৈ আছে NDA, মই ভাবো যে সঁচা সঁচিকে তেওঁলোকৰ সেই আসন মোৰ মতে 30ৰ পৰা 40ৰ ভিতৰত আবদ্ধ হৈ যাব, 30 to 40। আৰু অপজিশ্যনৰ আসন 70ৰ পৰা 80ৰ ওপৰলৈ উঠি যাব। সেইটো 90 হ'লেও কোনো সন্দেহ কৰিবলগীয়া নাই, কাৰণ এইবাৰ মানুহে সাংঘাতিক ধৰণে ভোট দিছিলে। অসুবিধা 2-3টা মান আছিলে। 1 নম্বৰ অসুবিধাটো আছিলে যে বাঙালী মানুহবিলাক পুৰা বিজেপিৰ আছিলে, ব্ৰাহ্মণ মানুহবিলাক বিজেপিৰ পক্ষত আছিলে। আৰু তৃতীয় বস্তুটো আছিলে যে আমি চাহ জনগোষ্ঠীৰ মানুহৰ মাজত কাম কৰিবলৈ অলপ কম সুযোগ পালোঁ। দেৰি হৈ গ'ল যে আমাৰ, নহ'লেতো এইবাৰ একদম মানে উৰুৱাই নিব পৰা পৰিস্থিতি আছিল। এইবাৰ অকল বিজেপিক ছাপোৰ্ট কৰা গ্ৰুপ এইকেইটাই আছিলে। 1 নম্বৰ আছিলে বাঙালী, 2 নম্বৰ আছিলে ব্ৰাহ্মণ, আৰু 3 নম্বৰ আছিলে হিতাধিকাৰী। হিন্দী ভাষীও বৰকে নাছিলে, হিন্দী ভাষীও এবাৰ কম আছিলে। যদিও মহিলাবিলাকে আপোনালোকে দেখিব যে বিজেপিৰ যিমানবিলাক টেবুল বহিছিল, চব টেবুলত পুৰুষ নাই, মহিলা আছে। যদিও মহিলা আছিলে, আটাইবিলাক মহিলাই এটাই কথা কৈছে যে আমি ইয়াত টেবুলতে বহিছো দেই, ভোট কিন্তু বিজেপিক নিদিওঁ। মোৰ ভাবত বোধেৰে হিতাধিকাৰী 25% মান আছিল, 75% কিন্তু বিজেপিৰ বিৰুদ্ধে ভোট দিছে। বাকী গোটেই সচেতন জনগণ আছিলে বিৰোধী দলৰ পক্ষ। মই নিজে কওঁ, শিৱসাগৰ আমাৰ আহোম মানুহ, আমাৰ মটক মানুহ, আমাৰ কোচ ৰাজবংশী মানুহ, আমাৰ চুতীয়া মানুহ, আমাৰ জেনেৰেল কাষ্টৰ অসমীয়া মানুহ আৰু গৰীয়া মানুহ, এই আটাইবিলাক এইবাৰ আছিলে বিজেপিৰ বিৰুদ্ধে। আৰু এটা কথা দেই, এইবাৰ নিৰ্বাচনত RSSে যোৱাবাৰৰ নিচিনাকে ইমান বেছি কষ্ট বিজেপিৰ কাৰণে কৰা নাই। মই নিজে দেখিছো, মোৰ নিজৰ সমষ্টিতে দেখিছো যে যোৱাবাৰ RSSে, মই যিমান দূৰ জানিছিলো যে RSSে মোৰ বিৰুদ্ধে যিমান লাগিছিলে বা ওচৰৰ সমষ্টিবিলাকত যিমান RSSে খাটিছিলে, এইবাৰ বিজেপিক সেই আন্তৰিকতাৰে RSSে খাটি দিয়া নাই। তাৰ কাৰণটো বোধহয় এইটোৱে যে পুৰণি যিমান বিজেপি মানুহ আছে, যি কষ্টৰ সময়ত বিজেপি কৰি আছে, সেই সকলোবিলাকৰ হাতৰ পৰা নতুন কংগ্ৰেছীবিলাকে সম্পূৰ্ণৰূপে ক্ষমতাটো দখল কৰি পেলালে। যিটোক মই সদায় কৈ থাকো, বিজেপি হৈ গ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড। এই যে প্ৰাইভেট লিমিটেড হৈ গ'ল, এই প্ৰাইভেট লিমিটেডৰ সভাপতি চেয়াৰমেন হৈ গ'ল ডাইৰেক্টলি অমিত শ্বাহ, আৰু CEO হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। শ্বেয়াৰ হোল্ডাৰ 3টা আছে অসমত, পীযুষ হাজৰিকা এজন হ'ল অশোক সিংঘাল, আৰু 3 নম্বৰজন হ'ল জয়ন্ত মল্লবৰুৱা, অতুল বৰা। মইতো ভাবো যে এই দোকানখনৰ তেওঁলোকৰ এই কোম্পানীটোৰ তেওঁৰ এমপ্লয়ী, দোকানৰ মুনিম বুলি যে কয়, অতুল বৰা মুনিম, কেশৱ মহন্ত মুনিম, তাৰপিছত আৰু বাকী যিমানবিলাক MLA আছে, সেই MLA বিলাক চব মুনিম। এবাৰ HBS কোম্পানী প্ৰাইভেট লিমিটেডে এনেকে দখল কৰি পেলোৱাৰ কাৰণে একদম RSSটো সম্পূৰ্ণৰূপে অসন্তুষ্ট। পুৰণি বিজেপিৰ সৎকৰ্মীবিলাক, যিবিলাকে কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে একদম আমাৰ নিচিনাকে যুঁজ কৰিছিলে, সততাৰে যুঁজ কৰিছিলে যে নতুন দেশ এখন, নতুন ভাল দেশ এখন তৈয়াৰ কৰিম, সেই মানুহবিলাক অসন্তুষ্ট। ডাঙৰ কথাটো হ'ল যে RSSৰ মালটোকে খাই পেলালে হিমন্তই গোটেই RSSৰ যিকেইটা ডাঙৰ লিডাৰ অসমৰ, গোটেইকেইটাকে পইচা দি ড্ৰাইভিং কৰি ঘুষ দি গোটেই মানুহকেইটাৰ কেৰেক্টাৰ নাইকিয়া কৰি পেলালে, গোটেইকেইটাক পইচা খুৱাই বৰবাদ কৰি দিলে। গতিকে যিহেতু RSSৰ অসমৰ প্ৰধানকেইজনো এনেকুৱা 2 নম্বৰী হৈ গ'ল, পইচা খোৱা ঘুষখোৰ হৈ গ'ল, গতিকে তলৰ RSS মানুহবিলাকেও RSSৰ কথাটো বৰকে নুশুনা হ'ল।
সেইকাৰণে এইবাৰ আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব যে হিন্দুত্ববাদী বহুত মানুহেও এইবাৰ অপজিশ্যনক ভোট দিছে। বহুতে মোৰ শিৱসাগৰতে মই দেখিছো, মোৰ হৈ খাটি দিছে কিছুমানে, সঁচাকে কৈছো মই আপোনাক, মোৰ হৈ খাটি দিছে। অথচ আদৰ্শগতভাৱে মোক সদায় তেওঁলোকে কৈ থাকে, হে আপুনি কেলে মুছলমানৰ ওচৰলৈ যায়? মই কওঁ যে সকলো মানুহ মিলি থাকিব লাগে। ডক্টৰ নিচিনাকে মই অকল হিন্দু মুছলমান নকৰো নহয়, এনেকে কওঁ। যিবিলাকে কাজিয়া কৰি সিহঁতেও মোক এইবাৰ সহায় কৰি দিছে। সেইকাৰণে HBS কোম্পানী প্ৰাইভেট লিমিটেড এইবাৰ বিপদত পৰাটো কনফাৰ্ম 100%। এইবাৰ মই কৈছো নহয় আপোনালোকক, এইবাৰ বিজেপিৰ দুটা ছেকশ্যনে একেবাৰে সহায় কৰা নাই। এক নম্বৰ, আদৰ্শগতভাৱে বিজেপি যিখিনি RSSৰ ট্ৰেইনিং লোৱা মানুহ, সেই মানুহবিলাকে HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ ইমান 2 নম্বৰী দেখি আছে যে ইহঁতৰ প্ৰতি আন্তৰিকতাটো নাই। গতিকে তেওঁলোকে বিৰোধীক সহায় কৰিছে, মোকে সহায় কৰিছে, এনেকৈতো লাভ নাই। 2 নম্বৰ, পুৰণি যিবিলাক বিজেপি কৰ্মী, যিবিলাকে জেনুইনলি বিজেপিৰ কাৰণে কাম কৰি আছে, যেনেকে ধৰক আমাৰ শিৱসাগৰতে যুগ যুগান্তৰ যি সময়ত একো নাছিলে, কংগ্ৰেছৰ একদম দপদপনি আছিলে, হিমন্ত বিশ্ব শৰ্মাই ইয়াতে পিঠি ফালি দিছিলে বিজেপিৰ, সেই সময়খিনিত বিজেপি কৰি থকা এটাও মানুহে চিট নাপায়। হঠাতে চালফা এটা কানি অসমৰ আটাইতকৈ বেছি ডাঙৰ হত্যাকাৰী এটা কানি তাতে চিট দি দিলে। কেলে চিট দি দিলে? কাৰণ সুশান্ত বৰগোহাঁইক মানে বচাব লাগে, তেওঁৰ চিটটোত যাতে হামলা নিদিয়ে। এই যে শিৱসাগৰ দানি বহাই দিলে, অথচ শিৱসাগৰ যে 10-12 জন এনেকে কেণ্ডিডেটে যে ইমান জীৱনটো দি তাত লাগি আছে, সেই মানুহবিলাকতো অসন্তুষ্ট হৈ গ'ল। সেই আটাইবিলাক মানুহে কি কৰিছে, এবাৰ আন্তৰিকতাৰ সৈতে বিজেপিৰ হৈ লগা নাই, লাগি দিছে, কিন্তু ইমান বেছি ভালকে লাগি দিয়া নাই। তাৰ ফলস্বৰূপে কি হৈছে, তাৰ ভিতৰত থকা যিখিনি ডেডিকেটেড বিজেপিৰ কৰ্মী, যিবিলাকে বিজেপি চৰকাৰ আহিলেহে কিবা এটা হ'ব বুলি ভাবে, সেইবিলাকো ঠাণ্ডা হৈ গ'ল। আনকি আপোনালোকে যোৰহাট সমষ্টিলৈ যাওক, যোৰহাট বিধানসভা সমষ্টিত বিজেপিয়ে সহায় কৰিছে আমাৰ বিৰোধী দল, খোৱাং বিধানসভা সমষ্টিত আমাক বিজেপিয়ে সহায় কৰিছে বিৰোধী দলক। চবতে যিমান সমষ্টি আছে চবেই কৈছে, কাৰণ যে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী, HBS কোম্পানী প্ৰাইভেট লিমিটেড, যিটো অসমৰ ইতিহাসৰ আটাইতকৈ দুষ্ট মানুহ, আটাইতকৈ দগাবাজ, আটাইতকৈ মাফিয়া, সেই মানুহটোৱে যেতিয়া আদৰ্শৰ কথা কোৱা বিজেপিটোক পুৰা দখল কৰি পেলালে, মানুহবিলাকতো অসন্তুষ্ট হৈ গুচি গ'ল। গতিকে একদম নিজে ভিতৰৰ পৰা বিজেপিৰ সদস্যবিলাক নাইকিয়া হৈ গুচি গৈছে, তেওঁলোকৰ গাত শক্তি নাইকিয়া হৈ গৈছে। আমি কেনেকে দগাবাজ কেইটাক, মোৰ বিৰুদ্ধে যিজন মানুহ উঠাইছে, 69 জন মানুহ মোৰ সমষ্টিত মাৰিছে, 69 জন মানুহক হত্যা কৰিছে আমাৰ সমষ্টিত, সামগ্ৰিকভাৱে শিৱসাগৰ কুশল দুৱৰীয়ে। 69 জন মানুহক হত্যা কৰা মানুহটোক যেতিয়া HBS কোম্পানী প্ৰাইভেট লিমিটেডে 30 কোটি টকা দি ইলেকশ্যন খেলাইছে, তাৰ পাছতো জিকিব নোৱাৰে। মোক কৈছো নে, যিমান 30 কোটি নহয় 300 কোটি খৰচ কৰিলেও নোৱাৰিলে। কেলে? আদৰ্শগতভাৱে যিবিলাক মানুহে বিজেপিক ভাল পাইছিলে চববিলাক আঁতৰি দিলে, অকল দগাবাজ কেইটাহে এতিয়া বিজেপিত আছে, যিকেইটা অলপ পইচা খাব পাৰে। সেইকাৰণে HBS কোম্পানী প্ৰাইভেট লিমিটেডে বিজেপিটোক চিৰকালৰ কাৰণে বদনামী কৰি দিলে, চিৰকালৰ কাৰণে বদমাচি কৰি দিলে, চিৰকালৰ কাৰণে ঘুচখোৰ কৰি দিলে। RSSৰ গোটেই মানুহগালক, লিডাৰ, ষ্টেট লিডাৰ যিমান গাল আছে, চবকে হিমন্ত বিশ্ব শৰ্মাই পইচা দি বৰবাদ কৰি পেলালে, ঘুচ খুৱাই বৰবাদ কৰি পেলালে। গতিকে RSSটো বৰবাদ দিয়া। সেইকাৰণে মই ভাবো যে এইবাৰ বিজেপিৰ ৰিজাল্ট বেয়া হ'ব। বহুতে কৈ আছে, হিমন্ত বিশ্ব শৰ্মাই মই কৈ থকা দেখিছো যে শিৱসাগৰত অখিল গগৈ জিকিলে 5,000 জিকিব, হাৰিলেও 5,000 ঠাই। মই আপোনালোকক কম, সঁচাকে বেয়া নাপাব আপোনালোকে, মই এটা কথা কৈছো, নিজে চাই থাকিব। মই যোৱাবাৰ 15,000, 14,700 ভোটত জিকিছিলো। মই কষ্ট নকৰাকে এইবাৰ মিনিমাম আৰু 10,000 ভোট মোলৈ বেছিকে আহিছে। তাৰ কাৰণটো হ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড। তাৰ কাৰণটো হ'ল 69 জন মানুহৰ হত্যাকাৰী কুশল দুৱৰী বা জয়ন্ত হাজৰিকা নিচিনা মানুহ এজনক যদি বিজেপিয়ে কেণ্ডিডেটছাৰ দিয়ে, যি অসমৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক, যি অসমত আটাইতকৈ বেছি মানুহ মাৰিছে, সেই মানুহজনক কি RSSৰ আদৰ্শ, বিজেপিৰ কি আদৰ্শত বাৰু আপুনি কুশল দুৱৰীক চিট দিলে, আপুনি কওকচোন। আৰু আজিলৈকে যে বিজেপিয়ে কুশল দুৱৰীক চিট দিলে, সংসদীয় বৰ্ডত সেইটো নাম পাছ হৈ আহিলে নে বাৰু? আজিলৈকেতো অবৈধ কেণ্ডিডেট এজন, হিমন্ত বিশ্ব শৰ্মাৰ গাৰ জোৰতহে তেওঁ কেণ্ডিডেট। আজিওতো সংসদৰ পৰা পাছ হৈ অহা নাই, মানে তেওঁলোকৰ সংসদীয় দল পাৰ্লিয়ামেণ্টাৰী বৰ্ডে যে পাছ কৰে, তাতো নাই নহয়। অবৈধ। কেনেকে অবৈধ? এই কাৰণে অবৈধ যে মোৰ ওপৰত খং, মই এলায়েন্স নকৰিলো যে ইয়াক মাৰ দিব লাগে, ইয়াক সমষ্টিৰ পৰা ওলাবলৈ দিব নালাগে, গৌৰৱৰ লগত 1 মিনিটো যাবলৈ দিব নালাগে, এই বুলি কৈ এজন মানুহক দি 30 কোটি টকা খৰচ কৰে মোক ডিষ্টাৰ্ব কৰি আছিল। মই একো কষ্টই নকৰিলো, মই বাহিৰত আহি লাগি থাকিলো। শিৱসাগৰ মানুহে মোক ক'লে যে নাই আপুনি চিন্তাই নকৰিব, ইয়াক যেতিয়া দিলে আৰু আমি জিকামেই আপোনাক। আজমল ডাঙৰীয়া মানে কি হ'ল, যাচি দিয়া সোণৰ কোনো মূল্য নাথাকে। যদি আপুনি কাৰোবাক যাচি দিয়ে সোণ, তেতিয়াহ'লে ভাবে যে এইটো 2 নম্বৰী নেকি। গতিকে আজমল ডাঙৰীয়াৰ যিটো কথা, আজমল ডাঙৰীয়াই জীৱনত ইমান মানে অবিশ্বাসী কাম কৰিলে, আজমল ডাঙৰীয়াই ইমান দিন হিমন্ত বিশ্ব শৰ্মাক সেৱা শুশ্ৰূষা কৰিলে, ইমান দিন বিজেপি RSS তেওঁলোকৰ একদম আদৰ্শবিধি, তেওঁ মুছলমানৰ মৌলবাদী, ইফালে হিন্দু মৌলবাদী বিলাকক ইমান দিন সহায় কৰিলে। আজমল ডাঙৰীয়াই যদি কাৰোবাক এতিয়া আমাৰ নিচিনা আদৰ্শবান, আমাৰ নিচিনা অসমক ভাল পোৱা মানুহবিলাকক যদি এতিয়া কয় যে অখিল ভাই তোমাক মই সদায় মানে মৌজোল খুৱাই ৰাখিম, তেতিয়া মই আজমল ডাঙৰীয়াই বিষ খুৱাব বুলিহে ভয় কৰি থাকিম।
গতিকে যাচি দিয়া সোণৰ কোনো মূল্য নাই। আজমল ডাঙৰীয়াই আমাক সমৰ্থন দিয়ক বা নিদিয়ক সেইটোক লৈ আমাক ভাবিবলৈও নাই। আজমলৰ বিষয়ে ভবাৰ দিন গুচি গ'ল। আজমলক ৰাজনৈতিকভাৱে মই আৰু কংগ্ৰেছে, ৰাইজৰ দল আৰু কংগ্ৰেছে কমপ্লিটলি খতম কৰি দিলো। ৰাজনৈতিকভাৱে আজমল শেষ। গতিকে আজমলে সোণ যাচি দিবলৈ এতিয়া আহিছে। মই নাভাবো যে এইটো গৌৰৱ গগৈৰ কথা, মই নাজানো, কিন্তু মই নাভাবো যে আজমলৰ কোনোবাই সমৰ্থন লৈ চৰকাৰ কৰিব অসমত। আমাক যেনেকে আমি বিজেপিক বিৰোধিতা কৰো, তেনেকে আজমলকো আমি সমানে বিৰোধিতা কৰো। আমাৰ কাৰণে মুছলমান মৌলবাদীৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু অসমৰ হিন্দু মৌলবাদীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা, এই দুইজনকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো আমাৰ কাম। আৰু মইতো সদায় কৈয়ে থাকিলো, আপোনালোকে দেখিছে না ইলেকশ্যনত প্ৰথমতে হিমন্ত বিশ্বক বহাম, তাৰ ওপৰত বদৰুদ্দিন আজমলক বহাই দিম। তাৰমানে কি, হিমন্ত বিশ্ব শৰ্মা অলপ পাতল, তাতকে গধুৰ মানুহটো বহাই দি হিমন্তই তাতে কষ্ট পাব। তাৰপিছত গামোচাৰে বান্ধিম, তাৰমানে অসমীয়া জাতিয়ে বান্ধি লম, বান্ধি লৈ এফালে হিন্দু এফালে মুছলমান, তাৰপিছত ধৰি এনেকে খেললো খেঁচাত কৰি এটা বৃত্তাকে ব্ৰহ্মপুত্ৰলৈ পেলাই দিম। ব্ৰহ্মপুত্ৰত গৈ 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 একদম বাংলাদেশ যাওক, বাংলাদেশতে এটি হিন্দু মুছলমান ৰাজনীতি কৰি থাকক, অসমখনক শান্তিৰে থাকিবলৈ দিয়ক। ভাই, তোমালোকৰ মুছলমানো নালাগে আমাক, তোমালোকৰ হিন্দুও নালাগে, আমাক লাগে অকল মানুহৰ ৰাজ্য, অসমীয়া হিচাপে আমি জীয়াই থকাৰ ৰাজ্য লাগে। গতিকে এইবাৰ ব্ৰহ্মপুত্ৰত দুইটাকে বদলিয়াবলৈ চেষ্টা কৰিছো। কাইলৈ আমি গোটেই বিৰোধী দলবিলাকৰ যিমানবিলাক MLA উঠিছিলে ডিনাৰ পাৰ্টি কৰিছো, একেলগতে ভাত খাম কাইলৈ। 126 জনে একলগ হৈ প্ৰথমটো সমূহীয়া পৰ্যালোচনা কৰিম।